সোনকালে গৰুৰ দানাখিনি সিজাই ভাতত লাগুংগৈ মানুহজন চাগে আহি ভাত কৰিবই কি যে হ'ব জীৱনটোত কিমান কাম কৰিম আৰু কাম কৰি জীৱনটোৱে শেষ হৈ গ'ল আৰু তথাপিও সুখ বোলা বস্তুটো আৰু নাপামেই চাগে এই জীৱনটোত সিমান কষ্ট কৰি ল'ৰাটোক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ সি এনেকুৱা দিন দেখাব বুলি আমি ভাবাই নাছিলোঁ তাৰ ওপৰতে কিমান আশা এটাই ল'ৰা বুলি আৰু ল'ৰা ছোৱালীৰ আশাও নকৰিলোঁ তাকে ভাল মানুহ কৰিব পৰাটোৱে মোৰ উদ্দেশ্য আছিলে লক্ষ্য আছিলে যাতে তাকে ভালকৈ পঢ়াওঁ হাজিৰা কৰি খোৱা মানুহে ক'তনো 2-3টা ল'ৰা ছোৱালী ডাঙৰ কৰি পঢ়াব শুনাব পাৰিম কিন্তু এতিয়া পস্তাইছোঁ ছোৱালীজনী থকা হৈ এনেকুৱা নহ'ল হয় সি গৈ এতিয়া সোমালগৈ বিয়া পাতি লৈ ঘনীয়েকৰ লগত ঘৰ জোৱাই হৈ থাকিলগৈ আমাৰ এই বুঢ়া বুঢ়ী হালৰ কথা এটা চিন্তা নকৰিলে আমি কেনেকৈ আছোঁ কি কৰিছোঁ দেউতাকটোলৈ চাবলৈয়ে বেয়া লাগে এই বয়সতো ইমান কষ্ট কৰি ফুৰিছে ল'ৰা ডাঙৰ কৰিও একো এটা সুখ নাপালে কেতিয়া যে সি উভতি আহিব কেতিয়া যে বুজিব আমাক আমাৰ মৰমবোৰ সি চব পাহৰি গ'ল নেকি বাৰু ভগৱান তাক ইমান কষ্ট কৰিলোঁ তাৰ লগত আৰু এতিয়া সি আমাক কৰি খুৱাব পৰা সময়ত সি আমাক এৰি থৈ গুচি গ'ল বুঢ়া হৈ আহিছোঁ বাপেকেনো কিমান আৰু কষ্ট কৰি আমাক চলাব ঘৰখন চলাব সি কিয় বাৰু নুবুজিলে হে ভগৱান তাক ঘূৰাই আনা প্ৰভু তাক ঘৰখনলৈ ঘূৰি আহিবলৈ দিয়া ছোৱালী এজনী থকা হৈ চাগে দুখবোৰ বুজিলে হয় ল'ৰা যেতিয়া ল'ৰাই ক'ত দুখ বুজি পাব ছোৱালী হ'লেহে বুজি পায় কি যে কৰিম কঁকালেও নাটানা হৈ গৈছে কিমান চাগে গাত বেমাৰে লগ খাইছে অলপতে ভাগৰ লাগে টিং এটা ভালকৈ দাঙিব নোৱাৰা হৈছোঁ ফিল্টাৰত পানী অকণ দিবলৈ ল'লেও কঁকালত ধৰি লয় কি যে কৰিম ভাবিয়ে নোপোৱা হৈছোঁ কাম কৰা মানুহ এটা ৰাখিবলৈও টকাও বহুত লাগে ক'তনো টকা নিদিলে থাকিব আজিৰ দিনত বোৱাৰী হাতে যে ভাত খাব পাম হৈছে আৰু এইটো জীৱনত হেৰা কিনো কৰি আছা ভাত হ'লনে বাৰু মই খোজকাঢ়ি আহি পালোহিয়ে তোমাৰ ভাত হোৱাই নাই চাগে কি কৰি আছানো হেৰা ক'ত আছা আপুনি আহি পালেহি নেকি আহিলে যদি গাপাটো ধুই আজৰি হওকচোন মই গৰু দানাকণ সিজাই আছোঁ ভাত হ'লেই আৰু ৰ'বচোন আৰু বেছি সময় নাই ভাতকেইটাহে হৈছে চব্জি বনাবলৈ আছে কি যে কৰিম কোনফালে যে কৰিম ভাবিয়ে নাপাওঁ মানে দে সেইখিনি এনেকেই সিজি থাকক মই ভাততে লাগুংগৈ নহ'বা আকৌ তেওঁ বেছি ভোক লাগিলে আকৌ প্ৰেছাৰ হাই হৈ যাব শান্তি নাই মানে আৰু মোৰ এই বুঢ়া বয়সতো হেৰা হ'ব দিয়া তোমাৰ কামখিনি কৰি লোৱা মোৰ ইমান ভোকো লগা নাই দিয়া মই বুজি পাওঁ নহয় মই গাটোকে তিয়াই আহোঁ দিয়া তুমি কামখিনি কৰি লোৱা ভাত হ'লে মাত দিবা মই যাম হ'ব দিয়ক হ'বই আৰু বেছি সময় নাই দিয়ক আপুনি গা ধুই আহে মানে মোৰ ভাত হ'বই সঁচাকৈ মানুহজনে বহুত বুজি পায় বুলিহে মই অলপ সকাহ পাওঁ নহ'বা সেই কঁকাল বিষ লৈ মই কেনেকৈ যে কাম কৰি খাই আছোঁ তেওঁ যদি মোক ইমানখিনি সহায় কৰি নিদিলে হয় মইতো চলিবই নোৱাৰিলোঁ হয় দেখোন এতিয়া ভাত লাগে বুলি হুলস্থুল কৰে যেতিয়া দিওঁ তেতিয়াই খায় যাওঁ সোনকালে ভাতকেইটা বনাওঁগৈ কিবা কৰি আছে অসুখীয়া মানুহজনী ৰচোন ময়ে চাই আহোঁগৈ মইনো আৰু বাহিৰৰ পৰা মাতি থাকিব লাগেনে কামেইটো কৰি আছে চাগে চাই আহোঁগৈ ৰস কিনো কৰিছে আপুনি পালেহি আপুনি গা ধুই আহে মানে ভাত হ'বই আৰু যাওক হ'ব দিয়া ইমান চিন্তা কৰিব নালাগে মোৰ ইমান ভোক লগা নাই বাৰু গৰু দানাখিনি মই সিজাওঁ যোৱা মই জুই দিওঁ তুমি কি কৰিব লগা আছে কৰাকৈ যোৱা এইখিনি মই কৰিম যোৱা হয় দিয়ক আপোনাৰ নিচিনা যদি ল'ৰাটোৱেও মোৰ কথা বুজিলে হয় মোৰ কথা সি অকণো কিয় নাভাবিলে বাৰু সি বাৰু উভতি আহিবনে আহিব দিয়া কিয় নাহিব সেইবোৰ কথা বাদ দিয়া এতিয়া নিজৰ ঘৰখনলৈ আৰু নিজৰ ল'ৰাটোৱে নাহিবনে উভতি সি যোনদিনাখনে বুজি পাব সেইদিনাখনে উভতি আহিব চাবাচোন আৰু তোমাৰ অসুখ হৈছে বুলি সি চাগে গম পাইছেই আহিব গম পাইছা কেতিয়াও নাহাকে নাথাকে নিজৰ মাকজনী অসুখ হ'লে আৰু সি নাহাকে থাকিবনে বাৰু আহিব দিয়া মই খবৰ পঠাইছোঁ নহয় সি আহিব তুমি চিন্তা কৰি নাথাকিবা যোৱা এতিয়া তুমি পাকঘৰত কিবা আছে যদি কাম কৰাগৈ এইখিনি মই কৰিম যোৱা ভগৱান বস্তু আৰু পেটটো ইমান বিষাইছে কি যে কৰিম ভাবিয়ে পোৱা নাই ভাতকেইটাও বনাব লাগে তেওঁ আহি পাবহিয়ে চাগে কামৰ পৰা
হে ভগৱান এই বুঢ়া বয়সত কি দিন দেখাইছা এইবোৰ ইমান অকলশৰীয়া কৰি পেলালা কিয় প্ৰভু আৰে তুমি ইয়াত বহি আছা যে হা বা বহিলৈ টিভি চাই আছা পাপাই তোমাক মাতি যোৱা নাছিলে অফিচলৈ আৰু জোতাযোৰ পিন্ধি তুমি ইয়াত বহি আছা যে ইমান আজাদিকৈ চোফাৰত বহি টিভি চাই থাকিব আহিছা হা তোমাক ইমান আৰামত ৰাখিব মানে পাপাই তোমাক মাতি থৈ গৈছে তুমি যে ওলোৱাই নাই এতিয়ালৈকে আৰু জোতা খোলা চি জোতা খুলি ড্ৰয়িং ৰুমত বহি থাকে নেকি ইমান খেস্তা নে তুমি তোমালোকৰ মানে ঘৰৰ খেস্তা যে সেইকাৰণে ইয়াতো খেস্তা বুলি ভাবিছা নেকি মানে মৌচুমী মোৰ যাবলৈ মন যোৱা নাই মোৰ গাটো একেবাৰে ভাল লগা নাই সেইবাবেহে পাপাক কোৱাচোন মই নাযাওঁ বুলি কি কথা কৈছা তুমি নগলে নহ'ব নহয় পাপাই বেয়া নাপাব নেকি পাপা গুচিয়ে গ'ল গাড়ীলৈ আৰু তোমাক যাবলৈ কৈ থৈ গৈছে অফিচত কাম আছে কাৰণেহে তোমাক মাতিছে আৰু এইবোৰ শিকাও বিচাৰিছে তুমি বেয়াহে পাইছা হা যোৱা নগলে নহ'ব এইবিলাক গা বেয়া চাহ বেয়া নাটক নহয় চোফাৰত ভৰি তুলি জোতা পিন্ধি টিভি চাই থাকিলে তেওঁ খাব পাব ইয়াত আছা যেতিয়া কাম কৰিবই লাগিব নকৰিলে নহ'ব নহয় যোৱা সোনকালে ওলাই যোৱা পাপাই নহ'ব বেয়া পাব কৈ দিছোঁ কিন্তু পাপাই বেয়া পোৱাটো মই সহ্য কৰিব নোৱাৰিম কিন্তু মোৰ গাটো একেবাৰে ভাল লগা নাই মৌচুমী সঁচাই কৈছোঁ পাপাক কোৱাচোন বুজাই মইতো ক'বই নোৱাৰোঁ ইমান দম দি কথা কয় মই ক'বই নোৱাৰিলোঁ নাযাওঁ বুলি তুমিয়ে কৈ দিয়া না মই একদম যাবলৈ মন নাই বুজি পোৱাচোন অলপ নাই মই ক'ব নোৱাৰোঁ কি কথা কোৱা যোৱা সোনকালে যোৱা পাপাই বেয়া পাব বুলি কৈছোঁ নে নাই কি বেমাৰ কৰি আছা ঔষধ খাবা যোৱা ভাল পাবা আৰু মোৰ কাপোৰখিনি আছিলে কাপোৰকেইটা ধুব নালাগে নেকি কাপোৰকেইটা ধুই কৰি থৈ ওলাই কৰি যোৱা সোনকালে নহ'বা কথা বেয়া হ'ব কিন্তু এনেই টিভি চাই বহি থাকিব আহিছে যোৱা মই এইবিলাক দেখিব নোৱাৰোঁ এই নাটক কিন্তু পাপাই দেখিছা কিমান কষ্ট কৰে ৰাতিপুৱা সোনকালে উঠি গ'লেই অফিচলৈ আৰু তোমাক মাতি থৈ গৈছে তুমি যাবলৈ টান পোৱা এনেই খাবলৈ পাব তেওঁ কথা ক'বলৈ আহিছে আৰু কাপোৰখিনি ধোৱা গৈ সোনকালে যোৱা কি মোৰ মুখলৈ ভেবা লাগি চাই আছা যোৱা দেৰি হ'ল যোৱা হ'ব দিয়া যাম দিয়া যোৱা আৰু মই ইভিনিং টাইমত আজি পাৰ্লাৰলৈ যাম বুলি ভাবিছোঁ দেই ড্ৰাইভাৰটো নাই তুমি মোক লৈ যাব লাগিব সোনকালে গুচি আহিবা হ'ব দিয়া লৈ যাম যোৱা আকৌ কি বহি আছা যে আৰু এটা কথা শুনা লাষ্ট টাইম কৈছোঁ মই এই জোতা চেণ্ডেল পিন্ধি ড্ৰয়িং ৰুমত বহি নাথাকিবা আৰু তুমি ড্ৰয়িং ৰুমত বহিয়ে নাথাকিবা বুজিছা ইমান লেতেৰা ফেতেৰা হৈ থকা মোৰ মানে অশান্তি লাগে অলপ ষ্টেণ্ডাৰ্ড হ'বলৈ শিকা বুজিছা এতিয়া ইয়াত আছা যেতিয়া তোমাৰ ঘৰখনৰ দৰে বুলি নাভাবিবা ঘৰখনৰ নিচিনা জংঘলী মংঘলী নহয় লেতেৰা ফেতেৰা বুজিছা ইয়াত ষ্টেণ্ডাৰ্ড মানুহ আহে ষ্টেণ্ডাৰ্ড মানুহৰ ঘৰ এখন তোমাৰ নিচিনা লেতেৰা ফেতেৰাৰ ঘৰ নহয় অলপ চাফ চিকুণ হৈ থাকিবা আৰু এইবোৰ মানি চলিবা জোতা চেণ্ডেল বাহিৰত থৈ আহিবা বুজিছাতো হ'ব দিয়া মৌচুমী নেক্সট টাইম এনেকুৱা ভুল নহয় দিয়া মই খালী ভৰিয়ে থাকিম বাৰু গুড বয় মাই হাজবেণ্ড হ'ব দিয়া মই যাওঁ এতিয়া যোৱা কাপোৰকেইটা কিন্তু ধুই থৈ যাবা দেই বাথৰুমতে আছে হ'ব দিয়া মিনতি মিনতি কি হ'ল তোমাৰ কিয় ইমান কান্দি আছানো আপুনি কি নাজানে নেকি মই কিয় কান্দি আছো মিনতি মিনতি হেৰি আমাৰ বাৰু বাবাটো ঘূৰি নাহিব নেকি মই চাগে নেদেখাকেই মৰি যাম সেই কিনো কথাবোৰ কোৱা তুমি কিয় মৰিবা আকৌ তোমাক মই একো হ'বলৈ নিদো নহয় আৰু এনেকে কান্দি কুটি নাথাকিবাচোন নাকান্দিবা মই নাকান্দো বাৰু নাকান্দো কিন্তু তাৰ কথা মনত পৰিলেই দুখ লাগেচোন তাক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ আৰু সি এতিয়া এনেকুৱা কৰিলে সি বাৰু মোৰ অসুখৰ কথা গম নাপায় নেকি মোক ইমান বেয়া পোৱা হৈ গ'লনে বাৰু এবাৰো তাৰে মাকজনীলে মনত নপৰেনে বাৰু তুমি কান্দি কুটি নাথাকিবাচোন মিনতি মই তোমাক কালিলৈ ডক্টৰৰ ওচৰত লৈ যাম মই এফালে পইচা কেইটামান যোগাৰ কৰিছোঁ মানে মই য'ত কাম কৰিছিলোঁ মানুহ ঘৰত কৈছিলোঁ তোমাৰ অসুখৰ কথা টকা কেইটামান দিম বুলি কৈছিলে কালিলৈ তাকে যাম যদি নাপাওঁ মই ভাবিছোঁ মোৰ বাবাৰ ওচৰলৈকে এবাৰ যাম নেকি সি যাক ক'বলৈ কৈছিলোঁ সি চাগে নক'লেই সি চাগে গমেই পোৱা নাই তোমাৰ অসুখৰ কথা মই তাৰ ওচৰৰ পৰাই এবাৰ আহিমগৈ নেকি তোমাৰ অসুখৰ কথা গম পালে সি নিশ্চয় আহিব মই জানো সি টকা বিচাৰিছিলে মোক কিবা এটা বিজনেছ কৰিম বুলি কিন্তু মইনো ক'ৰ পৰা টকা দিওঁ টকা দিব নোৱাৰাৰ কাৰণে সি এনেকুৱা কৰিলে কিন্তু এতিয়া তোমাৰ অসুখ বুলি শুনিলে নিশ্চয় আহিব মই জানো
আৰু বোৱাৰীকো বহুত দেখা নাই নহয় বোৱাৰীকো চাই আহিম তাকো লগ কৰি আহি কথাখিনি ক'ম বুলি ভাবিছোঁ তোমাক হস্পিটেললৈ নিবই লাগিব এনেকৈ চাই থাকিলে নহ'ব আৰু বেমাৰটো দিনক দিনে বাঢ়ি বাঢ়ি গৈহে আছে মিনতি তুমি অকণো চিন্তা নকৰিবা মই তোমাক একো হ'বলৈ নিদিওঁ মই একো হ'বলৈ নিদিওঁ তোমাক মই জানো আপুনি যে মোক একো হ'বলৈ নিদিয়ে কিন্তু আপোনাৰ কষ্টটো মোৰ সহ্য হোৱা নাই এইটো বয়সতো আপুনি ইমান কষ্ট কৰি ফুৰিছে সি কিয় এনেকুৱা কৰিলে বাৰু সি টকা বিচাৰিলে জানো আপুনি দিব পাৰে সি 2 লাখ টকা বিচাৰিছে আপুনি হাজিৰা কৰি ফুৰা মানুহটোৱে ইমান টকা তাক ক'ৰ পৰা দিবনো সি বিজনেছ কৰিবলৈকে বিচাৰিছে যেনিবা কিন্তু ইমান টকাটো দিব নোৱাৰে ন সিহেতু কিয় বুজি নাপালে এতিয়াকৈ ঘৰ যোৱাই হৈ সোমাই আছেগৈ এবাৰনো তাৰ সেই বুঢ়া মাক বাপেক হাললে মনত পৰা নাইনে বাৰু কি কৰিছোঁ কেনেকৈ খাইছোঁ সি এবাৰো চিন্তা কৰিব নালাগেনে বাৰু হ'ব দিয়ক সি চাগে শুনা নাই সি শুনিলে আহিব চাগে আপুনি কোৱাটোৱে হয় যাওকচোন যাওক তাৰ ওচৰলৈকে যাওক সি আহিব শুনিলে মই জানো নহবা মই তাক দেখাই নাপাম নেদেখাকেই মৰিম চাগে আপুনি যাওক সোনকালে মই যাম মই বাবাৰ ওচৰত যাম সি মোৰ কথা কেতিয়াও নেপেলায় আৰু তুমি এইবোৰ চিন্তা কৰি কান্দি কুটি নাথাকিবা মই ভাত বনাইছোঁ ভাতকেইটা দিওঁগৈ ব'লা দুইটাই ভাত কেইটামান খাই লওঁগৈ আৰু ভাতকেইটা খাই মই ওলাই যাওঁ যদি ইয়াত পইচা যোগাৰ কৰিব নোৱাৰোঁ মই তাক ক'মগৈ সি নিশ্চয় আহিব মই জানো তুমি চিন্তা নকৰিবা তোমাৰ একো নহয় হেৰি আপুনি খাই লওকচোন যাওক মোৰ অকণো ভোক নাই মোৰ অকণো খাবলৈ মন যোৱা নাই আপুনি খাই লওক গৈ যাওক মই গাটো ভাল লাগিলে মই খামগৈ যাওক আপুনি খাই লওক গৈ কি কথা কোৱা মিনতি মই অকলে জানো কেতিয়াবা ভাত খাইছোঁ তুমি খালেহে মই ভাত খাম আৰু তুমি ভাত নাখালে আৰু দুৰ্বল হৈ যাবা নহয় ঔষধবোৰ খাব লাগিব নহয় ভাত নাখালে ঔষধ কেনেকৈ খাবা কোৱাচোন ব'লা কেইটামান খাবা ব'লা মোৰ লগতে ভাত কেইটামান খাবা আৰু অকলে তুমি নোখোৱা মই জানো অকলে খাবলৈ মন নাযায় নহয় ব'লা কেইটামান খাবা মই বাঢ়োঁগৈ তুমি উঠি আহা আপোনাক মানে বুজাই নোৱাৰো মোৰ খাবলৈ মন যোৱা নাই কিয় নুবুজে মই নাখাওঁ আপুনি যাওকচোন খাওকগৈ কিনো কৈ থাকা ব'লা কেইটামান খাবা মই মানে লঘোণে থকাটো তুমি বিচৰা ন তুমি নাখালে যে মই নাখাওঁ সেইটোতো তুমি ভালকেই জানা মানে কি হ'ব দিয়ক যাওক আপুনি বাঢ়কগৈ মই উঠি গৈছোঁ যাওক কেইটামান দিব হ'ব দিয়া আহা সোনকালে উঠি আহা ঠাণ্ডা হৈ গ'লে আকৌ খাই বেয়া লাগিব হ'ব দিয়ক গৈছোঁ ব'লক বাবা বাবা আছনে বাবা নাই নেকি হ'বলা ইমান মাতি আছোঁ কোনো ওলাই অহা নাই যে ইয়াতে বহিয়ে লওঁ অলপ ভাগৰে লাগি গৈছে নহয় পানী পিয়াহো ধৰিছে বহুত বাবা বাবা ঘৰত নাই নেকি তহঁত বোৱাৰী বোৱাৰী কোন আহিছেনো দেউতা তুমি বাবা মই ভালনে তোৰ দেউতা মোৰ ভালেই দিয়া তোমালোকৰ ভালনে মা ভালনে মা কেনে আছে মা ভাল নহয় বাবা মাৰো ভাল নহয় বহুত অসুখ তাকে তোক জনাবলৈ আহিলোঁ টকাৰ বহুত প্ৰয়োজন হৈ আছে বাবা টকা কেইটামান হোৱা হয় মই ডক্তৰক দেখাব পাৰিলোঁ হয় আৰু তোক এনি টাইম মাৰে বিচাৰি থাকে তই কি ঘৰলৈ নাযাওঁ নেকি ব'ল বাবা মই তোক লৈ যাবলৈ আহিছোঁ মাৰক চাবলৈ তোৰ মন নাযায়নে মাৰে তোৰ কাৰণে এনি টাইম কান্দি থাকেও বাবা ব'ল ঘৰলৈ উভতি ব'ল টকাৰ অভাৱতে মাৰক চিকিৎসাই কৰিব পৰা নাই বাবা টকাৰ বহুত প্ৰয়োজন হৈছে জাননে কিবা এটা কৰি টকা কেইটামান যোগাৰ কৰিব পাৰ নেকি চাচোন মাৰক ডক্তৰৰ ওচৰত লৈ যাব লাগে বাবা কি যে কৰিম একো ভাবি পোৱা নাই তুমি চিন্তা নকৰিবা দেউতা টকা যোগাৰ হ'ব ৰ'বা মই কিবা এটা কৰিম মাৰ একো হ'ব নোৱাৰে মাৰ একো হ'ব নিদিওঁ মই দেউতা তুমি চিন্তা নকৰিবা ৰ'বা কি হৈছে মানে এইবোৰ প্ৰণৱ এয়া কোন ইমান লেতেৰাকৈ আহি চোফাখনত বহি দিলে যে কোন হয় আপুনি নামক চোফাখনৰ পৰা চেণ্ডেলে আহি সোমাই আহিলে আৰু আহি এই চোফাখনত বহি দিলেহি এখন চোফাৰ দাম কিমান জানেনে ভিক্ষাৰী জাত খোপা ভিক্ষাৰ খুজিবলৈ আহি ভিতৰ সোমাই আহিল যে নামক চোফাখন নামক বুলি কৈছে নামক মৌচুমী এয়া মোৰ দেউতা তেনেকৈ নক'বাচোন প্লিজ মোৰ দেউতা হয় এয়া কি তোমাৰ দেউতা হয় তোমাৰ দেউতা ইমান লেতেৰা নে মই
ভাবাই নাছিলো প্ৰণৱ এইজন যে তোমাৰ দেউতা হ'ব পাৰে আৰু দেউতা হ'ল বুলিয়ে তুমি ইমান লেতেৰা ফেডেলাকে সোফাত বহাই দিলা তুমি হা প্ৰণৱ মৌচুমী হ'ব দিয়া মনে মনে থাকা দেউতা ইয়াত থাকিবলৈ অহা নাই নহয় অলপ সময় ৰেষ্টহে লৈছে ইমান দূৰৰ পৰা আহিছে ভাগৰ লাগিছে কাৰণে বহিছে সেইটো ইমান তুমি ক'ব লাগেনে মোৰ দেউতা হয় অলপতো বুজিবলৈ চেষ্টা কৰা তুমি তেওঁৰ বোৱাৰী হোৱা বুজিছানে ওহো ইমান দূৰৰ পৰা ইয়াত ৰেষ্ট ল'বলৈ আহিছে কি কৰিবলৈ আহিছে কাম বন নাই নেকি তেওঁ ইয়াত আহি পেলাই যে ৰেষ্ট লৈ আছে বহি আছে যাবলৈ দিয়া সোনকালে কি কামত আহিছে মৌচুমী হ'ব দিয়া মনে মনে থাকাচোন মোৰ মাৰ অসুখ গম পাইছেনে মাৰ অসুখ কাৰণে দেউতা মোৰ ওচৰত আহিছে মই যাব পৰা নাই আৰু টকাৰো বহুত অভাৱ হৈছে গম পাইছেনে মৌচুমী প্লিজ টকা কেইটামান দি দিয়াচোন দেউতাক মাৰ বহুত অসুখ বোলে গম পাইছেনে কালি যে আনি থৈছিলোঁ অফিচৰ পৰা সেইকেইটা টকাকে আনি দেউতাক দি দিয়াচোন মানে মাক চিকিৎসা কৰাব লাগে গম পাইছানে মাৰ বহুত অসুখ কি কি কথা কৈছা তুমি এইবোৰ এখন কি ধৰ্মশালা বুলি ভাবিছা নেকি যাকে তাকে পইচা দি ফুৰিবলৈ নোৱাৰো মই পইচা দিবলৈ আৰু পাপাই গম পালে খাব কলিজা সেইকেইটা কিবা কামত থৈছে চাগে মই তোমাক কিয় দিমগৈ তোমাৰ মাৰ অসুখ হৈছে কাৰোবাৰ অসুখ হৈছে মই কিয় তোমাক পইচা দিম আকৌ কথা হ'ল নেকি সেইটো যাবলৈ দিয়া তোমাৰ দেউতাক মই নোৱাৰো দিবলৈ মৌচুমী প্লিজ বুজিবলৈ চেষ্টা কৰা টকাটো আহি থাকিব ন কিন্তু মাৰ অসুখটো ভাল হ'ব লাগিব প্লিজ বুজিবলৈ চেষ্টা কৰা পইচাকেইটা দি দিয়াচোন নাই নাই দেই মই নোৱাৰো উল্টা পুল্টা কথা কৈ নাথাকিবা পাপাই গম পালে তোমাক বেয়া পাব কিন্তু কৈ দিছোঁ আৰু আপুনি যে সোফাত বহিয়ে আছে এতিয়াও মই কৈছে নে নামক বুলি ইমান লেতেৰা ফেতেৰাকৈ মই এনেকৈ উঠিলে ভাল নাপাওঁ বুজিছেনে নামক ইমান দামী সোফাত এনেকৈ লেতেৰাকৈ চেণ্ডেল পিন্ধি সোফাত উঠিবলৈ আহিছে হ'ব যাওক পইচা পালে দি দিম যাওক যাওক এতিয়াৰ পৰা নামক আকৌ হ'ব দিয়া বোৱাৰী বেয়া নাপাবা মোৰ অলপ ভাগৰ লাগিছিলে বাবেহে বহি দিলোঁ পটককৈ বেয়া নাপাবা দিয়া হ'ব হ'ব মনে মনে থাকক আৰু বোৱাৰী বোৱাৰী বুলি কাক মাতিছে আপোনাৰ নিচিনা এনেকুৱা মানুহজনে মোক বোৱাৰী বুলি ক'লে শোভা নাপায় নামাতিব মোক বোৱাৰী বুলি আপোনাৰ বোৱাৰী নহয় মই আৰু তুমি কি ভেবা লাগি চাই আছা হা নোযোৱা কিয় নোলোৱাগৈ কিয় মই কোৱা নাছিলোঁ মোৰ পাৰ্টি এটা আছে পাৰ্টিলৈ মোক লৈ যাব লাগিব ড্ৰাইভাৰটো নাই যোৱা সোনকালে ওলোৱাগৈ কিন্তু মৌচুমী প্লিজ কিবা এটা হেল্প কৰা পাপাক বুজিবলৈ চেষ্টা কৰা তুমি কিয় এনেকৈ কৰিছা প্লিজ বুজা মই দিব নোৱাৰো বুলি তোমাক কৈ আছো নে নাই হা বুজিবলৈ কিয় চেষ্টা নকৰা তুমি মই দিব নোৱাৰো টকা পইচা কাকো এনেকৈ এনেই পোৱা টকাৰ পইচা নহয় নহয় মোৰ পাপাই কষ্ট কৰি পোৱা টকা তোমালোকৰ নিচিনা এনেকৈ ভিক্ষা খুজি খুজি টকা অনা নাই আমাৰ যাকে তাকে দি দিবলৈ যোৱা ওলাগৈ লেকচাৰ দি নাথাকা ওলোৱাগৈ যোৱা হ'ব বোৱাৰী হ'ব দিয়া বাবা হ'ব দে তই চিন্তা নকৰিবি মই মাৰক কিবা নহয় কিবা কৰি ডক্টৰৰ ওচৰত লৈ যাম মাৰক মই একো হ'বলৈ নিদিওঁ তই চিন্তা নকৰিবি তই ভালে থাক খালি সেইটোৱে লাগে মোক টকা নালাগে দে বোৱাৰী মই যাওঁ দিয়া সি এনেই কৈ আছে মোক টকা নালাগে এনেই তোমালোকক এবাৰ চাওঁ বুলি আহিলোঁ যাওঁগৈ দিয়া বাবা তই থাক ভালে থাকিবি পাৰিলে ঘৰত এবাৰ আহিবি হ'ব দে মই যাওঁগৈ এতিয়া হ'ব হ'ব দিয়ক তেওঁ সময় পালে যাব ইমান কথা নহয় যাওক আপুনি তেওঁ ইয়াত এনেই থকা নাই নহয় তেওঁ এতিয়া আমাৰ লগত থাকে আপোনালোকৰ এতিয়া কোনো অধিকাৰ নাই তেওঁৰ লগত যাব মন গ'লে যাব যাব মন নগ'লে নাযাব যাওক এতিয়া আপুনি ইয়াৰ পৰা আৰু তুমি নোযোৱা কিয় পাৰ্টিলৈ যাব লাগে ওলোৱাগৈ সোনকালে দেউতা মই যাওঁ মোৰ মানে কাম আছে যে মই যাওঁ তুমি যাবা হ'ব দে বাবা যা তই পাৰ্টি আছে যেতিয়া পাৰ্টিলৈ বোৱাৰী ওলাব দি আছে ওলা গৈ যা মই যাওঁ দে অঁ দেউতা যোৱা হ'ব হ'ব দুইটা বাপেক পুতেকৰ ইম'চনেল ড্ৰামা চলি থাকিব নালাগে যোৱা প্ৰণৱ মই কৈছোঁ নে নাই সোনকালে ওলোৱাগৈ মোৰ দেৰি হৈ আছে যাওঁ মৌচুমী যাওঁ ইমান কিয় খং কৰি থাকা যাওঁ বুলি কোৱা নাই জানো তোমাৰ লগত পাৰ্টিত যাম নাযাম বুলি কৈছোঁ জানো মই ওলাওঁগৈ ৰ'বা তুমিচোন মোৰ মুখে মুখে কথা কৈছা যোৱা সোনকালে যোৱা ওলোৱাগৈ দেৰি হৈ আছে কাৰণে কৈ আছোঁ বুজিছানে যোৱা সোনকালে যোৱা হ'ব দিয়া আৰু আপুনি এতিয়ালৈকে ৰৈ আছে যে ইয়াত কি ভেবা লাগি চাই আছে যাওক ইয়াৰ পৰা একো মই টকা পইচা দিবলৈ নাই যাওক ইয়াৰ পৰা লাজ কাজ নাইকিয়া মানে এইবোৰ লাজে নাপায় পইচা বিচাৰিবলৈ আহি গ'ল পুতেকৰ ওচৰত পুতেকে যে ইয়াত চাকৰি কৰি আছে একেবাৰে পুতেকে টকা দিব হা কথা ক'বলৈ আহিছে পুতেকক যে খুৱাই বোৱাই ৰাখি আছোঁ সেইটোৱে বহুত যাওক ইয়াৰ পৰা হ'ব দিয়া বোৱাৰী মই তাৰ পৰা টকা আশা কৰি অহা নাছিলোঁ মাকে তাক চাওঁ চাওঁ কৈ আছিলে সেইবাবেহে আহিছিলোঁ তাক দেখা পালেও মাকে অলপ শান্তি পালে হয় সেইবাবে আহিছিলোঁ আৰু তুমিও জানো সেইখনটো নিজৰ ঘৰ এবাৰ জানো ঘৰখনলৈ নোযোৱা বাবাক অলপ বুজাই শুনাই লৈ যাবাচোন মাকে বহুত ভাল পাব তোমালোক দুয়োকে দেখা পালে পাৰিলে যাবা দুয়োজন বোৱাৰী যাবাচোন হ'ব হ'ব যাওক সময় পালে যাম কেতিয়াবা যাওক এতিয়া আপুনি ইয়াৰ পৰা মোৰ দেৰি হৈ আছে পাৰ্টিলৈ যাবলৈ লেকচাৰ দি নাথাকক আপোনালোকৰ নিচিনা আমাৰ কাম নাইকিয়া নহয় এনি টাইম ঘূৰি ফুৰিবলৈ যাওক ইয়াৰ পৰা
হ'ব দিয়া বোৱাৰী, মই যাওঁগৈ। পাৰিলে যাবা, সেইটোহে কৈছোঁ, বেয়া নাপাবা। ভিক্ষাৰী চব। ক'ত গ'ল আপুনি? গাটো আজি বহুত বেয়া লাগিছে। কোনো নাই, কাক মাতিম মই এতিয়া? ভগৱান ৰক্ষা কৰা। মানুহজন বাবাৰ ওচৰলৈ গৈছিলে আজি। এতিয়ালৈকে আহিয়ে পোৱাহি নাই। বাবাক চাগে লৈ আহিব লগত। গাটো ইমান বেয়া লাগিছে। বাবা আহিলে গাটো ভাল লাগিব। মোৰ ল'ৰাটো আজি আহিব, ভালো লাগি আছে মনটো। সোনকালে আহক আপুনি, তাক লৈ আহক সোনকালে। ইমান পেটটো বিষাইছে। উশাহটো ল'বলৈও টান পাইছোঁ। উশাহটো ছুটি হৈ গৈছে। কি হৈছে মোৰ? ভগৱান। বাবা, বাবা। মিনতী, আপুনি আপুনি আহি পালে। বাবা ক'ত? বাবা, বাবা, বাবা ক'ত থৈ আহিছে? বাবা, বাবা, তাক লৈ আহিছেনে নাই? সি ক'ত? বাবা। মিনতী, মিনতী, সি নাহিল। কি? তাক আপুনি নালাগে, অকলে কিয় গুচি আহিলে? মই কৈছিলোঁ নে নাই, তাক লগত লৈহে আহিব। তাক কিয় লৈ নাহিলে বাৰু? বাবা। মিনতী, সি এতিয়া বেলেগ এখন ঘৰত আছে। তাৰ এতিয়া পৰিৱেশটো বেলেগ। সি আহোঁ বুলি আহিব নোৱাৰে নহয়। সি এতিয়া বিয়া পাতিছে। ঘৈণীয়েকৰ কথা সি চিন্তা কৰিবই লাগিব ন। তুমি চিন্তা নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। সি আহিব দিয়া পিছত কেতিয়াবা। মিনতী, তুমি চিন্তা নকৰিবা, সকলো ভাল হ'ব। মই লৈ যাম তোমাক হস্পিটেলত। ডক্টৰৰ ওচৰত মই লৈ যাম তোমাক। মই একো হ'বলৈ নিদিওঁ মিনতী, একো হ'বলৈ নিদিওঁ। বাবা, বাবা তই কিয় নাহিলি? বাবা তই কিয় নাহিলি মোৰ ওচৰত? বাবা। মিনতী, তুমি চিন্তা নকৰিবাচোন, নাকান্দিবা। ব'লা উঠা, মই তোমাক ডক্টৰৰ ওচৰত লৈ যাম। উঠা মিনতী, মিনতী উঠা। মিনতী শুনিছানে? মিনতী, মাত দিয়া নাই কিয়? মিনতী, মিনতী উঠাচোন। মিনতী, মিনতী, তুমি কি কাম কৰিলা? মিনতী, মোক এৰি থৈ কিয় গুচি গ'লা? মিনতী উঠা, তুমি কিয় মাত নিদিয়া হ'লা? মিনতী উঠা। মিনতী, তুমি কিয় মাত দিয়া নাই? মোক এৰি থৈ নাযাবা মিনতী। মই কেনেকে থাকিম অকলে অকলে? উঠা মিনতী, উঠা। মিনতী, মই এতিয়া কেনেকে থাকিম? তুমি মোৰ কথা কিয় কোনো চিন্তা নকৰিলা? মিনতী উঠা। ভগৱান, ইমান কষ্ট কৰি ল'ৰা ছোৱালী তুলি একো লাভ নাই। মিনতী, মিনতী, তুমি মোৰ কথাখিনিও নুশুনিলা। তুমি মোৰ কথাখিনি নুশুনাকে মোক এৰি থৈ গুচি গ'লা মিনতী। জানা মিনতী, বোৱাৰীয়ে আজি মোক কিমান অপমান কৰিছে, কিমান অপমান কৰি পঠাইছে মোক। তুমি কিয় শুনি নগলা? মোক এইখন পৃথিৱীত কিয় অকলশৰে এৰি থৈ গুচি গলা? ইয়াত তোমাৰ বাহিৰে মোৰ কোনো নাই। মোকো লগতে লৈ নগলা কিয়? মোকো লৈ যোৱা মিনতী। ল'ৰাটো আৰু আমাৰ হৈ থকা নাই। বোৱাৰীয়ে মোক আজি যিমান অপমান কৰিছে, মই তাতেই মৰি যাম বুলি ভাবিছিলোঁ। কিন্তু মই তোমাৰ কাৰণে গুচি আহিলোঁ।
আৰু তুমি মোক অকলে এৰি থৈ গুচি গ'লা মিনতী উঠা মিনতী উঠা প্ৰণৱ তুমি ক'ত যোৱা ক'লে ওলাইছা তুমি মৌচুমী মৌচুমী মোৰ মাৰ বোলে বহুত অসুখ গম পাইছানে মই ঘৰৰ পৰা আহোঁগৈ এবাৰ আৰু তুমিও ব'লা মোৰ লগত তোমাক দেখিলে মায়ে বহুত ভাল পাব ব'লা দুইটা গৈ আহোঁ এবাৰ কি নাই নাই দেই মই যাব নোৱাৰোঁ সেইবোৰ ঠাইলৈ আৰু তোমাকো যাবলৈ নিদিওঁ তুমি যদি যোৱা একেবাৰে যোৱা কৈ দিছোঁ আৰু যদি যোৱা মই কিন্তু তোমাক ফচাই দিম সেইটো মনত ৰাখিবা কোৰ্ট মেৰেজটো কৰাই আছে তুমি চব বস্তু চুৰ কৰি লৈ গৈছা বুলি তোমাক মই ফচাই দিম সেইবাবে মনত ৰাখিবা তুমি এতিয়া এখন ঘৰৰ ঘৰ যোৱাই চ' সেইখন ঘৰৰ কথা পাহৰি যোৱা আৰু তাত যাবও নোৱাৰা ইয়াত থাকা ক'ত যাবলৈ আহিছা তুমি পাপাই মাতি থৈ গৈছে অফিচত যোৱা বেছি কথা ক'বলৈ আহিছে মাৰ অসুখ কি কৰিব লাগে মই মাৰ অসুখ তুমি আগতেই ভাবিব লাগিছিল তেন্তে এনেকৈ থকাৰ অৱস্থাত তুমি তাত যাবা তাৰ কথা সেইখন ঘৰৰ কথা চিন্তা কৰিবা নোৱাৰিবা নহয় মোৰ পাপাই শুনিলে বেয়া পাব চ' সেইবোৰ কথা বাদ দিয়া অফিচত যোৱা সোনকালে আৰু বেছি কথা কৈ নাথাকিবা ইমান যে ধনী ঘৰ এখনত তুমি থাকিবলৈ পাইছা ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী এজনীৰ লগত তুমি বিয়া পাতিছা আৰু তাতকৈ তোমাক কি লাগে হা কাৰো এনেকুৱা ভাগ্য নাথাকে বুজিছা ফ্ৰীতে খাই থাকা ফ্ৰীতে এখন ইমান ধনী ঘৰ পোৱা থাকিবলৈ এনজয় কৰিবলৈ ইমান আজাদী থাকিবলৈ বুজিছা কাৰো এনেকুৱা ভাগ্য নাথাকে মই বুলি তোমাক এইখন কপাল দিছোঁ মোৰ কাৰণে তুমি এইখিনি সুবিধা পাইছা আৰু তাৰ ওপৰত তুমি তাত যোৱাৰ কথা ভাবা তাত যোৱা যদি একেবাৰে যোৱা আৰু মই কেছ দি দিম গৈ একে ডাইৰেক্ট থানাত সোমাই থাকিবা বুজিছা আৰু উল্টা পুল্টা কথা কৈ নাথাকিবা অফিচত যোৱা মৌচুমী বুজিবলৈ চেষ্টা কৰা অলপ এজনী শাহুমা হ'লেও তোমাৰ জানো মাৰ দৰে নহয় তুমি কিয় নুবুজা মাৰ অসুখ মোক এবাৰ গৈ আহিবলৈ দিয়া মায়ে নহ'বা বহুত কষ্ট পাব গম পাইছানে প্লিজ মৌচুমী তুমিও ব'লা মোৰ লগত প্লিজ আৰে তুমি কথা ক'লে বুজি নোপোৱা হ'লা যে কিহৰ কাৰণে মই কৈছিলোঁ নাই তোমাক পাপাই অফিচত মাতিছিলে অফিচত যোৱা এইবোৰ ড্ৰামা কৰি নাথাকিবা মোৰ আগত নহ'বা মই কৈছোঁ কিন্তু একশ্যন ল'ম লিগেল একশ্যন ল'ম কৈ দিছোঁ চবতে তোমাৰ চহী আছে কোৰ্ট মেৰেজ কৰা আছে চ' তুমি পলাবও নোৱাৰা সেইবাবে মোৰ কথা মতে কৰিব লাগিব মই যি কৰোঁ তাকে কৰিব লাগিব মই যি কওঁ তাকে কৰিব লাগিব বুজিছাতো কথা ক'বলৈ আহিছে ইয়াত থাকিব দিছোঁ ইমান আজাদীকৈ বিন্দাছ থাকিলেই হ'ল আকৌ সেইবোৰ কথা চিন্তা কৰি এনেই মাথা কিয় মাৰি থাকা মানে যোৱা অফিচত যোৱা চবেই অফিচত মাতি আছে আৰু তেওঁ গাঁৱলৈ যায় মাকৰ অসুখ হৈছে মাকৰ তাত যায় কথা ক'বলৈ আহিছে যোৱা কামত যোৱা মই মা দেউতাৰ একমাত্ৰ সন্তান মৌচুমী মই নহ'লে মা দেউতাই কিমান অকলশৰীয়া তুমি জানো নাজানা মইতো ইয়ালৈ অহাৰ পৰা মই এদিনো ঘৰত যোৱা নাই ইমান দিন হ'ল ইমান বছৰ হ'ল তুমি কোৱাচোন 2 বছৰে পাৰ হ'ল আমাৰ বিয়া হোৱা মইতো এদিনো ঘৰলৈ যোৱা নাই আজি যাবলৈ ওলাইছোঁ কাৰণ মাৰ অসুখ মোৰো মনটো কিবা ধৰফৰাই আছে মোক আজি এবাৰ যাবলৈ দিয়া প্লিজ মই তোমাকো লৈ যাম বুলিহে কৈছোঁ তুমিও ব'লা তুমি দেখিবা নহয় মোৰ মাহঁত কিমান অকলশৰীয়া ইমান সৰুৰ পৰা কষ্ট কৰি পঢ়ালে শুনালে এতিয়া এইটো বয়সত মই অকলশৰীয়া কৰি থৈ গুচি আহিলোঁ মোৰ জানো দায়িত্ব নাই কোৱাচোন বুজিবলৈ চেষ্টা কৰা তুমি টকা নিদিলা নালাগে মোকতো যাবলৈ দিয়া প্লিজ মৌচুমী প্লিজ আৰে মই নোৱাৰোঁ বুলি কোৱা পিছত আৰু মোক এনেকৈ ৰিকুৱেষ্ট কৰি নাথাকিবা মই বহুত টান পাওঁ বুজিছাতো এইবোৰ কথা মই একেবাৰে ভাল নাপাওঁ মই নিজেও মানুহক ৰিকুৱেষ্ট নকৰোঁ আৰু লোকে মোক ৰিকুৱেষ্ট কৰিলে মই টান পাওঁ যোৱা সোনকালে যোৱা অফিচত যোৱা ওলাই কৰি এইবোৰ কথা মোক আৰু দ্বিতীয়বাৰ নক'বা যাব নোৱাৰা বুলি কৈছোঁ নোৱাৰা যোৱা পাপা চাগে ৰৈ আছে ধুমধাম যোৱা হওক দিয়া নাযাওঁ দিয়া তোমাৰ মতেই কৰিম দিয়া চব তোমাক ভাল পাই বিয়া পাতিছিলোঁ এনেকুৱা কৰিম বুলি ভাবাও নাছিলোঁ কিন্তু টকাৰ অভাৱত পৰি তোমাৰ লগত গুচি আহিলোঁ আৰু এতিয়া এনেকুৱা অৱস্থা কৰিছা যে মই মাহঁতৰ ওচৰলৈও এবাৰ যাব নোৱাৰোঁ হ'ব দিয়া নাযাওঁ দিয়া তোমাৰ লগতেই থাকিম তুমি যি কোৱা তাকেই কৰিম দিয়া গুড বয় এনেকুৱাহে ভাল লাগে যোৱা সোনকালে যোৱা প্ৰণৱ আৰু এইবোৰ ইম'চনেল ড্ৰামা দ্বিতীয়বাৰ কৰি নাথাকিবা আৰে মানুহৰ কি আছে আজি আছে কালি নাই তুমি কি সদায় জীয়াই থাকিম বুলি ভাবিছা নেকি মইতো সদায় জীয়াই নাথাকোঁ কোন কেতিয়া মৰে কোনো ঠিক নাই তোমাৰ মা মৰা দিন আহিছে মৰিব পাৰে সেইটোত আৰু তুমি মাথা ঘুমাই থাকি লাভ নাই নহয় যোৱা অফিচত যোৱা সোনকালে
আজিকালি দিনত টকা লাগে দেখিছাই নহয় টকা হোৱা হয় তোমাৰ মাজনী বাচিলে হয় চাগে এতিয়া টকা নাই কাৰণে তোমাৰ মাৰেও মৰিব সেইটো আৰু একো ডাঙৰ কথা নহয় সেইবাবে টকা ইনকাম কৰা যোৱা সোনকালে টকা অফিচত যোৱা পাপা ৰৈ আছে যোৱা যোৱা যোৱা